যোৱা 8 জুলাইত হৈছিলে নহয় জানো 8 জুলাইত ঘৰটো ভাঙিছিলে মই 8 জুলাইত আহিছিলোঁ আপোনাক সবকে লগ পোৱা নাই কিছুমান মানুহক লগ পালোঁ আৰু পুলিচে মানে বহুত ঠেলা হেঁচা কৰি হুলস্থুল কৰি মোক বাহিৰলৈ উলিয়াই দিছিলে তেতিয়া তো কিন্তু 8 জুলাইত যেতিয়া মই ইয়ালৈ আহিছিলোঁ তাৰ ফলস্বৰূপে গোটেই অসমৰ এটা হাল্লা হৈ গৈছিল আৰু অসমৰ সব মানুহে গম পাই গৈছিলে যে দুখীয়া মানুহৰ ওপৰত বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অত্যাচাৰ কৰিছে আৰু মই যিহেতু আহিলোঁ উপায় নাপায় বাকী ৰাজনৈতিক দলবিলাকো ইয়ালৈ আহিবলৈ তেতিয়া বাধ্য হৈছিল নহ'লেতো কোনো পাৰ্টি এনেকৈ মানুহৰ দুখীয়া মানুহৰ কাৰণে নাহে হয়নে নহয় ঘৰ ভঙাৰ পাছত এনেই কিবা এটা দিবলৈ আহে কিন্তু ঘৰ ভঙাৰ সময়ত নাহে কোনো তো এবাৰ মই যিহেতু আহি গ'লোঁ বাকীবিলাকৰ উপায় নাইকিয়া হৈ গ'ল বাকীবিলাকো আহিবলৈ বাধ্য হৈছিলে কংগ্ৰেছ AIDF এইবিলাকো পিছত আহিবলৈ বাধ্য হৈছিলে এতিয়া মই ইয়াৰ পৰা গৈয়ে তাৰ পিছদিনা অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰিছিলোঁ মই মেম'ৰেণ্ডামখন আপোনালোকক দেখুৱাব খুজিছিলোঁ মই মুখ্যমন্ত্ৰীক কৈ মাত্ৰ এটাই কথা কৈছিলোঁ যে ইয়াত 3,500 বিঘা মাটি বা 4,000 বিঘা মাটি আপুনি ভাঙিবলৈ লৈছে তো ভাঙিছে গতিকে বেলেগ নহয় আপোনালোকে আমাক ৰাইজৰ কাৰণে 500 বিঘা মাটি এটা দিয়ক কাৰণ ইয়াৰ পৰা যিখিনি মানুহে গৈ কেছ কৰিছিলে সেই মানুহবিলাকে গৈ মোৰ ওচৰত লগ পাইছিলে আৰু আমাৰ নাজিমুলককে ধৰি আমাৰ কৃষক মুক্তিৰ মানুহবিলাক আৰু ৰাইজৰ দলৰ মানুহবিলাকে মোক কৈছিলে যে অন্তত এক টুকুৰা মাটি 500 বিঘা মাটি এটা দিলে সব মানুহবিলাকক আমি একেঠাইতে ৰাখিব পাৰিম সেইকাৰণে গৈ মই অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰিছিলোঁ মেম'ৰেণ্ডাম লৈ গৈছিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে সেইটো দিম বুলি আৰু দিব লাগে বুলি অসমৰ চিফ ছেক্ৰেটাৰীলৈ লিখি মোৰ হাততে পঠিয়াই দিছিলে যে এই কামটো কৰাটো ষ্টাৰ্ট কৰা মাটি বিচৰাটো ষ্টাৰ্ট কৰা মাটি বিচৰা মানে মই কৈছিলোঁ যে য'ত 4,000 বিঘা ভাঙিব তাৰে এটা কোণত আমাক দিব লাগে তেওঁ মোক কৈছিলে নহয় বেলেগ এটা ঠাইত আমি মাটি বিচাৰিছোঁ মই কৈছোঁ সেইটো ঠাইলৈ মানুহ নাযায় সেইটো বহুত বানপানী হয় তাত মানুহ থাকিব নোৱাৰে সেইটো একেবাৰে চৰ সেইটো এতিয়ালৈকে চৰটো মানুহ থাকিব পৰা হোৱাই নাই গতিকে তালৈ মানুহ নাযায় তেতিয়া তেওঁ কৈছিলে যে ঠিক আছে মই 500 বিঘা মাটিটো কথা পাতিবৰ কাৰণে চিফ ছেক্ৰেটাৰীক দায়িত্ব দিছোঁ কিন্তু তাৰপিছত মোৰো বহুত প্ৰগ্ৰেম থাকিলে মই চিফ ছেক্ৰেটাৰীৰ ওচৰলৈ এতিয়ালৈকে যাব পৰা নাই সেই ফাইলটো মোৰ টেবুলৰ ওপৰতে ৰাখি মই সেইকাৰণে ডেট এটা চাই ল'ব খুজিছিলোঁ মই পাৰিম এতিয়া আজি কেইটাৰে 26 তাৰিখ 27 কাইলৈতো দেওবাৰ পৰিলে ন 28 সোমবাৰ 28 30 জুলাই কেই তাৰিখ পৰিছে 30 জুলাই কেই তাৰিখ পৰিছে বৃহস্পতিবাৰ 30 জুলাই তাৰিখৰ দিনা আপোনালোকৰ পিনৰ পৰা মোক 5জন বা 6জন মানুহ দিয়ক অলপ কথা ক'ব পৰা মই সেই মোক যিখিনি CMে দিবৰ কাৰণে চিফ ছেক্ৰেটাৰীলৈ লিখি দিছিলে এই কাগজখিনি মোৰ টেবুলতে ৰাখি থৈছোঁ সেইখিনি লগত লৈ মই চিফ ছেক্ৰেটাৰীৰ ওচৰলৈ যাম আপোনালোকৰো 5জন মানুহ যাব আপোনালোকৰ 5জন মানুহ আৰু আপোনালোকৰ 5জন মানুহ যোৱাৰ পাছত গোটেই কথাখিনি ফাইনেল কৰিম আৰু যদি সম্ভৱ হয় আপোনালোকক লগত লৈ মই এবাৰ চিফ মিনিষ্টাৰৰ ওচৰতো যদি পাৰ্মিশ্যন দিয়ে আৰু এপইণ্টমেণ্ট যদি দিয়ে চিফ মিনিষ্টাৰৰ ওচৰতো আপোনালোকক লগ ধৰাই আচলতে মাটি দিবনে নিদিয়ে সেইটো কথা পতাই আনিম যদি সম্ভৱ হয় নহ'লে চিফ ছেক্ৰেটাৰীৰ লগত কথা পতাম মই এতিয়া চিফ ছেক্ৰেটাৰীৰ লগত ইয়াৰ পৰা ওলাই গৈ চিফ ছেক্ৰেটাৰীৰ লগত আপোনালোক আৰু মোৰ এপইণ্টমেণ্টৰ কাৰণে কথা পাতিবৰ কাৰণে টাইম এটা লৈ ল'ম তো কেই তাৰিখ বুলি ক'লোঁ 30 জুলাই মই লখিমপুৰৰ পৰা আহিম অৱশ্যে সেইকাৰণে ধৰক আবেলি ভাগত কৰিব লাগিব আবেলি ভাগত মই 2টামান বজাত বা 1টামান বজাত আপোনালোকে 12টা বজাত পোৱাকৈ ইয়াৰ পৰা এটা প্ৰতিনিধি দল 5জন হওক 10জন হওক আপোনালোকে ইয়াৰ পৰা অলপ জনা শুনা কথা ক'ব পৰা ভালকৈ বুজি পোৱা 5জন বা 10জন মানুহ ওলাব
মোৰ লগত মই চিফ ছেক্ৰেটাৰীৰ ওচৰলৈ চিফ মিনিষ্টাৰে লিখি দিয়া চিঠি পত্ৰ লগত লৈ যে এওঁলোকক মাতি দিব লাগে বুলি লিখি দিয়া চিঠি পত্ৰ লগত লৈ এবাৰ কথা পাতিম আৰু কথা পাতোতে হয় নে নহয় আপোনালোকে নিজে গম পাই আহিব ময়ো ৰিস্ক ল'বলৈ দিগদাৰ তাতে CM-এ ক'ব হ'ব পিছত নকৰিব পিছত মানুহে ভাবিব যে ইহে ঠগি দিলে নেকি এইটো অলপ মুস্কিলৰ কাম কাৰণ এই যিখন চৰকাৰ এই চৰকাৰখনৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত জন্মই হোৱা নাই হয়নে নহয় বাৰু আপোনালোকে এই চৰকাৰৰ নিচিনা বেয়া চৰকাৰ এতিয়ালৈকে পৃথিৱীত জন্মই হোৱা নাই বিজেপিৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত কেতিয়াও জন্ম হোৱা নাই আৰু সেইকাৰণে এই চৰকাৰখনৰ ওচৰলৈ যাবলৈকে মন নাযায় কিন্তু ৰাইজৰ যেতিয়া ইমান ডাঙৰ বিপদ হয় তেতিয়াহ'লে নগ'লেও কোনো উপায় নাথাকে সেইকাৰণে অহা 30 তাৰিখৰ দিনা আপোনালোকৰ কাৰোবাক লগত লৈ আমি অসমৰ চিফ ছেক্ৰেটাৰীৰ ওচৰলৈ যাম আৰু চিফ ছেক্ৰেটাৰীৰ সন্মুখত CM-এ লিখি দিয়া যিবিলাক ফাইল পত্ৰ আছে মই তেওঁক সমজাই কম যে এই কামটো কৰিব নে নকৰে তাৰপিছত তেওঁ কি কয় আপোনালোকে নিজে শুনি আহিব আৰু সেইদিনাই নহ'লে বা কোনোবা এদিন মই চিফ মিনিষ্টাৰৰ লগতো আপোনালোকক বহুৱাই দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু মই ভাবোঁ যে বিজেপি চৰকাৰখনে অকল আপোনালোকৰ মুছলমান মানুহ সংখ্যালঘু মানুহক বিচাৰি বিচাৰি ঘৰবিলাক ভাঙিছে হয়নে নহয় অসমৰ সংখ্যালঘুৰ শত্ৰু হ'ল বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় গতিকে আমাৰ প্ৰত্যেকজন সংখ্যালঘু মানুহে এইটো বুজি লোৱা দৰকাৰ যে যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই হয়নে হয় বুলি কোৱাৰ পাছতো আকৌ কেইটামানে গৈ আকৌ সংখ্যালঘু মানুহে গৈ বিজেপি চেলা হ'বলৈ যায় নহয় বিজেপি কৰিবলৈ যায়নে নাই কেইটামান বিজেপি কৰিবলৈ যায়নে নাই একদম বিজেপি কৰিবলৈ যোৱাকেইটা সেইটো একদম ঘৰ বিভীষণ সি ঘৰৰ শত্ৰু সিহঁতৰ লগত কেতিয়াও সম্পৰ্ক নকৰিব আৰু যিকোনো প্ৰকাৰে 2026 চনত এই বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে সাজু হওক যিকোনো প্ৰকাৰে ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব দেই আৰু আপোনালোকে ৰাইজেও সব ৰাজনৈতিক দলক কওক কংগ্ৰেছক কওক আৰু বেলেগ বেলেগ যিমান আমাৰ বিৰোধী দল আছে সবকে কওক যে তহঁতি বিৰোধী দলবিলাক একলগ হওক কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ বামপন্থী CPI CPM সব লগ হলেহে চৰকাৰখন আমি উফৰাব পাৰিম হয়নে নহয় আৰু চৰকাৰখন উফৰাবৰ কাৰণে আমি লাগি আছো কিন্তু কংগ্ৰেছে একলগ হ'ব খোজা নাই এতিয়ালৈকে কংগ্ৰেছে ভাবে যে অকলে খাম আমি বুজে নাই সেইকাৰণে কংগ্ৰেছক আপোনালোকৰ পিনৰ পৰা ক'ব লাগে যে তহঁতি একলগ হ আৰু মই যদি সেইদিনা নাহিলোহেঁতেন মুছলমানৰ ঘৰ সব ভাঙি থাকিলেও কোনো মানুহ ইয়ালৈ অসমৰ কোনো লিডাৰ নাহিলেহেঁতেন মই যে আহি গলো সিহঁতি ভয় খাই গ'ল মানুহবিলাকে সব অকল অখিল গগৈকে ভাল পাব নেকি বুলি একদম দৌৰি সিহঁতি আহিবলৈ ল'লে নহ'লে আহে নেকি কেতিয়াবা কাজিৰঙাত উচ্ছেদ হৈছে মোৰ বাহিৰে কোনোবা গৈছে নেকি মই 3 মাহ 4 মাহ 6 মাহ জেল খাই আহোঁ এনেকে মানুহৰ